আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰেই নহয়, আমাৰ চৰকাৰ অহাৰ পিছৰ পৰা আমি প্ৰত্যেক বছৰে ৰাগ মঞ্চসমূহ এই ধৰণে ব্যৱস্থা কৰি আহিছে আৰু এইবাৰো সামান্য টকা হ'লেও কাৰণ বেলেগ ডিষ্ট্ৰিক্টতকৈ আমাৰ ইয়াত বেছি চোৱা হৈছে আৰু এই ধৰণে কাৰণ আমাৰ ৰাগ হলবিলাক যথেষ্ট সকাহ পাইছে আৰু যথেষ্ট ৰাগ আগবঢ়াই লৈ যাব পাৰিব আৰু সেয়েহে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মাজুলী হৈ বেছি মৰম কৰাৰ কাৰণে তেখেতক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আৰু তেখেতলৈ মাজুলী হৈ ধন্যবাদ জনাইছোঁ। আৰু কিছু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰেই নহয়, আমাৰ চৰকাৰ অহাৰ পিছৰ পৰা আমি প্ৰত্যেক বছৰে ৰাগ মঞ্চসমূহ এই ধৰণে ব্যৱস্থা কৰি আহিছে আৰু এইবাৰো সামান্য টকা হ'লেও কাৰণ বেলেগ ডিষ্ট্ৰিক্টতকৈ আমাৰ ইয়াত বেছি চোৱা হৈছে আৰু এই ধৰণে কাৰণ আমাৰ ৰাগ হলবিলাক যথেষ্ট সকাহ পাইছে আৰু যথেষ্ট ৰাগ আগবঢ়াই লৈ যাব পাৰিব আৰু সেয়েহে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মাজুলী হৈ বেছি মৰম কৰাৰ কাৰণে তেখেতক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আৰু তেখেতলৈ মাজুলী হৈ ধন্যবাদ জনাইছোঁ। আৰু কিছু